গুড মৰ্ণিং অসম। সময় এতিয়া 3 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটো ৰাশি ফল। আজি হৈছে মংগলবাৰ 26 ফাগুন আৰু ইংৰাজী নৱবৰ্ষৰ 11 মাৰ্চ। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আকাশত ধোৱা চাং পাতি থাকোঁতে সময় খৰচ নকৰিব। ভাল কামবোৰত সময় দিব কাৰণে নিজৰ শক্তি আৰু ঊৰ্জা বচাই ৰাখক। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব, এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। আপোনাৰ সন্তানৰ আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। মৰমৰ অস্ত্ৰপাত ব্যৱহাৰ কৰি সিহঁতক বুজাওক আৰু এই সমস্যাৰ সমাধান পাওক, লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। মনত ৰাখিব যে অকল মৰমেৰেহে মৰম আনিব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওঁতে তেখেতক ভাল ব্যৱহাৰ কৰক। কাম-কাজৰ ফালেদি চালে আজিৰ দিনটো সুচাৰুৰূপে পাৰ হ'ব। এই ৰাশিৰ লোকসকল আজি মদ আৰু চিগাৰেটৰ পৰা দূৰ থাকিব, নহ'লে আপোনাৰ সময় নষ্ট হ'ব। জীৱনসংগীক নুসুধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সঁহাৰি পাব পাৰে। চিকিৎসকৰ অনুসৰি নিজৰ আৰ্থিক অৱস্থা দ্ৰুত উন্নয়নৰ বাবে ভগৱান ভৈৰৱৰ মন্দিৰত গৈ বন্দনা কৰক। এতিয়া আহোঁ বৃষ ৰাশিলৈ। এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰক যি ৰোমাঞ্চকৰ হয় আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰে। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে, সেয়ে লেনদেনৰ লগত জড়িত কামবোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। পুৰণি পৰিস্থিতিৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে, তেন্তে তেখেতে বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। যদি আপুনি নিজৰ পৰিকল্পনাসমূহ বেলেগৰ আগত প্ৰকাশ কৰে, তেন্তে আপুনি নিজৰ পৰিযোজনাসমূহ বেয়া কৰিব পাৰে। নিজৰ কাম সময়মতে কৰিব লাগে। কাম জমা কৰি থ'লে আপোনাৰে অসুবিধা হ'ব পিছলৈ। কাম সোনকালে শেষ কৰিলে আজি আপুনি ঢেৰ অৱসৰ সময় পাব। যদি আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায়, তেন্তে চিন্তা নকৰিব। আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। চিকিৎসকৰ অনুসৰি আৰ্থিক স্থিতিক ভাল কৰিবলৈ ৰাতি চৌকাৰ জুই গাখীৰেদি নুমাব। মিথুন ৰাশি। বেলেগৰ লগত সুখৰ আদান-প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে, তেন্তে ভাবি-চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰ আশংকা আছে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰাওক যে আপুনি সঁচাকৈয়ে মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। যদিও প্ৰেমৰ দিশত নিৰাশাৰ হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেহতগৈ জয় সঁচা প্ৰেমেৰেহে হয়। নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। আজি আপুনি জীৱনসংগীক ফুৰাবলৈ যোৱাৰ পৰিকল্পনা কৰিব, কিন্তু তেখেতৰ গা বেয়া হোৱাৰ বাবে আপোনালোক যাব নোৱাৰিব। আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱাৰ সময়ত বিজুলী গুচি যোৱাত আপুনি বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু জীৱনসংগীৰ ফালেদি এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুত সহায় লাভ কৰিব। চিকিৎসকৰ অনুসৰি শৰীৰত সোণ পৰিধান কৰাটো আৰ্থিক পক্ষৰ বাবে শুভ। এতিয়া আহোঁ কৰ্কট ৰাশি। বাহিৰত অৰ্থাৎ যেতিয়া খোলা দোকানসমূহত আপুনি খাদ্য গ্ৰহণ কৰে, তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন। তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ'ব, কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। ধনৰ আৱশ্যকতা যিকোনো সময়ত হ'ব পাৰে। সেইবাবে আজি যদি জয়ী হ'ব বিচাৰে, তেন্তে পইচা সঞ্চয় কৰাৰ বাবে বিচাৰ-বিবেচনা আৰম্ভ কৰক। আজিৰ দিন ফূৰ্তি কৰাৰ হিচাপত বহুত বঢ়িয়া হয়। এইবাবে আপুনি নিজৰ মন পচন্দৰ কাম কৰক আৰু কাম কৰি মজা লওক। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব, কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ'ব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাৰ সহায় কৰিব পাৰে।
আপোনাৰ জীৱন লগৰীৰ আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। চিকিৎসক অনুসৰি সুস্বাস্থ্যৰ আনন্দ ল'বলৈ আপুনি ঘৰৰ মধ্যস্থান অথবা ব্ৰহ্মস্থানত চাফ ৰখাটো অতি দৰকাৰ। সিংহ ৰাশি, মানসিক শান্তিৰ বাবে দান পুণ্যৰ কামত সহযোগিতা কৰক। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। সন্ধিয়া সময়ত বন্ধুসকলৰ লগত ঘূৰা-ফুৰা কৰক, কাৰণ এয়া আপোনাৰ এই সময়ৰ বাবে খুবেই প্ৰয়োজনীয়। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে, আৰু যাৰ ফলত আজিৰ দিনটো স্মৰণীয় হৈ যাব। যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। চিকিৎসক অনুসৰি শুভ সময়ত এটা তামৰ পাত্ৰত পানী ৰাখি পিছৰ দিনা পুৱা ঘৰৰ কাষৰ গছৰ শিপাত সেই পানী ঢালিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহোঁ কন্যা ৰাশিলৈ। পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। যিসকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ, সিহঁতক কিছুমান কথা বুজোৱাত আপুনি অধিক জটিলতাৰ সন্মুখীন হ'ব পাৰে। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব, কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ'ব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা-দেউতাৰ অনুমতি নিশ্চয় লওক, নহ'লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অনন্তত আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। চিকিৎসক অনুসৰি আপোনাৰ ডাঙৰ ককায়েকৰ বিচাৰক সন্মান কৰা শিক্ষক আৰু তেখেতৰ কথা শুনিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। এতিয়া আগবাঢ়ো তুলা ৰাশিলৈ। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিবৰ বাবে ধূম্ৰপানৰ অভ্যাস এৰি দিয়ক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। যদি আজি আপুনি ডেটত গৈ আছে, তেন্তে বিবাদিত বিষয়সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰোহণ কৰিব। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকাৰ বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নহাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। চিকিৎসক অনুসৰি বগা মিঠাই খালে আৰু বেলেগকো খোৱালে স্বাস্থ্য ভালে থাকিব। বৃশ্চিক ৰাশি, আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে এক দিন লাগে, সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টিত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিক পক্ষ শক্তিশালী থাকিব। আপোনাৰ পৰিয়ালৰ লগত ৰুখ ব্যৱহাৰ নকৰিব। এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভংগ কৰিব পাৰে। আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱনসংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰিব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময় প্ৰয়োজন অনুভৱ কৰিব পাৰে।
চিকিৎসকৰ অনুসৰি ছোৱালী আৰু মহিলাসকল চন্দ্ৰমাৰ প্ৰতীক। সেইবাবে কেতিয়াও নাৰীক মনত অথবা শৰীৰত আঘাত দিব নালাগে। নিজৰ প্ৰেমিকাক সদায় সন্মান কৰক, তেতিয়াহে আৰ্থিক লাভালাভ হ'ব। ধনু ৰাশি, আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন ল'ব। অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হ'ব। আপুনি প্ৰথম দেখোঁতেই কাৰোবাক ভাল পাব পাৰে। নিজৰ চেষ্টাৰ সঠিক দিশ দিয়ক আৰু আপোনাক ইয়াৰ বাবে অসাধাৰণ সফলতাৰে সম্বৰ্ধনা জনোৱা হ'ব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। চিকিৎসকৰ অনুসৰি ফিটকিৰিৰে দাঁত চাফা কৰিলে আৰ্থিক স্থিতি শক্তিশালী হ'ব। মকৰ ৰাশি, উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব। সাধাৰণতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে। যদি আপুনি অফিচত অধিক সময় দিয়ে তেন্তে আপোনাৰ ঘৰুৱা জীৱনত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। অফিচত প্ৰত্যেক ব্যক্তিয়ে আজি আপোনাক গম্ভীৰতাৰে শুনিব। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ'ব, কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱন লগৰীৰ বহুতো ধুনীয়া স্মৃতি লৈ আহিব। চিকিৎসকৰ অনুসৰি পৰিয়াল সুচাৰুৰূপে চলিব যদিহে নিয়মিতভাৱে ৰামচৰিতমানস আৰু সুন্দৰকাণ্ড পাঠ কৰে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। হিংসা আৰু ঘৃণা আপোনাৰ বাবে বিপদ মাতি আনিব পাৰে। ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে, আনকি আপোনাৰ বিবেকৰ লগত যুঁজ লগাই দিয়ে আৰু সম্বন্ধত চিৰদিনৰ বাবে বেয়া কৰিব পাৰে। যিকোনো ধুনীয়া নতুন চিন্তা অথবা বিচাৰ আপোনাক আৰ্থিকভাৱে লাভান্বিত কৰিব। যদি আজি আপুনি আপোনাৰ পৰিচিত লোকসকলৰ ওপৰত নিজৰ মতামত নিক্ষেপ কৰিব বিচাৰে তেন্তে আপোনাৰ হিতৰ হানি হ'ব পাৰে। পৰিস্থিতিৰ সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথা লৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেদৰে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনাও আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। ঘৰত সিঁচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব আজি। আপুনি পৰিকল্পনা কৰিব কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। মীন ৰাশি, আপোনাৰ সন্ধিয়া সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশও হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশাবোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। আজি কাৰো সহায় অবিহনে অৰ্থঘটাত আপুনি সক্ষম হ'ব। পৰিয়ালত কোনোবা সদস্যৰ অসুস্থ শৰীৰৰ কাৰণে আপোনালোকৰ ফুৰিব যোৱাৰ পৰিকল্পনা জুটি পৰিব পাৰে, কিন্তু উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। কাৰ্যক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। এই ৰাশিৰ জাতকসকল আজি লোকক শ্লঘ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। চিকিৎসকৰ অনুসৰি বাৰ্লিৰ আটা দি সৰু সৰু গোল বনাই মাছক খুৱালে ঘৰত সুখৰ সঞ্চাৰ হয়। পুনৰ লগ হোৱা আশাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।
এইখিনি এটা কথা ক'বলৈ বিচাৰিছোঁ, যোনে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব আৰু লাইক কৰিব। আজিলৈ আহোঁ বাই। পুনৰ ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম।